মুহূৰ্তত আহি উপস্থিত কাৰ্যক্ৰম জিলাৰ পাৰখোৱা যে 58 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন কৰি থকা হৈছে দুদিনীয়া কাৰ্যসূচীৰে। এই অনুষ্ঠানতে আহি উপস্থিত হৈছে আমাৰ কাৰ্বি আংলঙৰ জনপ্ৰিয় কোকিলকণ্ঠী গায়িকা তথা ৰাষ্ট্ৰপতি সন্মানেৰে বিহু গীতত মহিলা ঋতিক বাইদেউ। তেখেতে আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ মঠৰ জুবিন গাৰ্গৰ লগতো তেখেতৰ বহুতো স্মৃতিৰ সুন্দৰ সুন্দৰ গীত গাইছে। মই তেখেতৰ লগত দুই এষাৰ কথা পাতিব চেষ্টা কৰিম। বাইদেউ, আপুনি আজি পাৰখোৱাত উপস্থিত কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ কি ক'ব? আৰু খুব ভালো লাগিছে আজি ইমান মানে ভাল লাগিছে পৰিৱেশটো দেখি পেলাই। আৰু যিটো আজি মঞ্চত দেখিলোঁ সকলোৱে ইমান খুবেই ভাল লাগিছে। মোৰ আশা আছে যে উঠি অহা নৱপ্ৰজন্মৰ লগতে আগবাঢ়ি লৈ যাব পাৰিব বুলি আৰু জৰিয়তে আমি সকলোৱে মিলি আজি যিটো কাৰ্যসূচী দেখিছোঁ খুবেই ভাল লাগিছে। আৰু মোৰ বাবে মোৰ এই 18 এজনী মহিলা হ'ল যে মোৰ নামত মানে পদ্মশ্ৰী বঁটাৰ নামত যে ইমান দিলে সেৱা শুশ্ৰূষা কৰিলে আৰু ইচ্ছা জীৱনৰ প্ৰেৰণাবিলাক দিলে খুব ভাল লাগিছে। আৰু আগন্তুকৰ কাৰণে উঠি অহা নৱপ্ৰজন্মৰ কাৰণে আশা থাকিল তেওঁলোকে যাতে আমাৰ সকলো কলা বস্তুবিলাক আমাৰ সকলো মিলি পেলাই ইয়াত সকলো জনগোষ্ঠীসকলৰ সকলো সাংস্কৃতিক ক্ষেত্ৰতে যাতে নিজৰ নিজৰ সাংস্কৃতিক যাতে নোহোৱাকৈ কৰিব পাৰিম, আগবাঢ়িব পাৰিম এইটো থাকিল। আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে। আজি যেনেকৈ আদৰ সন্মান কৰিলোঁ আমি নিজকে নিজে মানে আমি যে মান সন্মান দিব পৰা হৈছিল আৰু সেৱা শুশ্ৰূষা কৰিব পৰা হৈছিল যাতে আৰু উঠি অহা নৱপ্ৰজন্মই তাতোকৈ আৰু ভাল কৰিব পাৰে। আৰু মই এজনী মহিলা হৈ ইয়াত যিটো দেখিছোঁ মহিলাবিলাক যিখিনি কাৰ্য কৰিছে সকলোবিলাক দেখি ভাল লাগিছে। নাৰী মহিলা নাৰীসকলৰ শুভেচ্ছা থাকিল যাতে আগন্তুক আগবাঢ়িব পাৰে। আজি এই কাৰ্যসূচীটো দেখি পেলাই খুবেই ভাল লাগিছে। পাৰখোৱা জুবিনৰ বহুত গীত গাইছে, কালজয়ী গীত হওক এটি গীত হ'লেও গুণগুণাই দিব নেকি? আছে আমাৰ আটাইতকৈ জনপ্ৰিয় সাংস্কৃতিক যিটো সুৰবিলাক ফকচং জুবিনক আমি খুব ভাল পাইছে আৰু জুবিনে মোক লগ দিয়াৰ কাৰণে মই গৈছোঁ, একেলগে আমি গৈছোঁ সেইটো স্মৃতি আৰু জুবিনে মোক যেনেকৈ মৰম কৰিছিলে সেৱা কৰিছিলে আৰু ইমান আদৰেৰে সি মোক মৰম কৰিছিলে আছিলে। একেলগে গাইছিলোঁ থাকি যাব গানটো এনেকেই আছিলে। এই জুবিনে কৈছে এদিন মই আহিম বাইদেউ আপোনাৰ কাৰ্বি আংলঙত মই আহিম আৰু আহিম
আৰু আমি একেলগে গাওঁ আমাৰ কাৰ্বি আংলংখন গোটেই অসমখন আমি গঢ়ি তুলিম বুলি ভাবিছোঁ সেইমতে আজি সঁচাকৈ বৈষ্ণৱী থাকি যাব ইয়াতে গৈ কাৰ্বি আংলং জিলাৰ পখিলা ব্যক্তি বাইদেউ আৰু এই মূলত উপস্থিত আছে আমাৰ কাৰ্বি আংলং জিলাৰ বা আমাৰ দাদা তেখেত মানে আমাৰ কাৰ্বি আংলং জিলাৰ যিহেতু বিশিষ্ট সংগীত শিল্পী আছে তেখেতৰ লগত বাইদেউজন সংগ্ৰহ কৰিছিল তেখেতৰ পৰা মই দুই এষাৰ জানিব চেষ্টা কৰিম আমাৰ আছে আমিন মেছ দাদাৰে দাদা আপুনি যিহেতু আমাৰ কাৰ্বি আংলং জিলাৰ বিভিন্ন গায়িকা বা গায়কসকলৰ লগত বাইদেউজন সংগ্ৰহ কৰিছে কি ক'ব লাগিব মই অতিকৈ আনন্দিত অতিকৈ সুখী কাৰ্বি আংলং জিলাৰ জীয়ৰী কোকিলকণ্ঠী গায়িকা অকল কাৰ্বি আংলঙেই নহয় কাৰ্বি আংলং অসম ভাৰত সমগ্ৰ ভাৰতৰে এগৰাকী কোকিলকণ্ঠী গায়িকা পদ্মশ্ৰী পখিলা লেখেৱী বাইদেউৰ যিটো সন্মান তেখেতে বুটলিবলৈ সক্ষম হৈছে এইবাবে আনন্দিত হৈছোঁ পদ্মশ্ৰী পখিলা বাইদেউৰ লগত ময়ো এগৰাকী 1990 দশকৰ পৰা 2012লৈকে মই পখিলা বাইদেউৰ লগত বাদ্য সংগত কৰিছিলোঁ একেটা মঞ্চত একেলগে ৰেডিঅ' প্ৰগ্ৰেম টিভি প্ৰগ্ৰেম আৰু বিভিন্ন অসমৰ বিভিন্ন সাংস্কৃতিক বিশাল বিশাল মঞ্চত মই পদ্মশ্ৰী পখিলা বাইদেউৰ এগৰাকী বাদ্যশিল্পী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ আৰু পখিলা বাইদেউৰ এই অৰ্জনে অকল কাৰ্বি আংলং অসম নহয় সমগ্ৰ ভাৰত বুলিয়ে নহয় বিশ্ব সংস্কৃতিৰ লগত এই পখিলা বাইদেউৰ নাম শিলালিপিৰে লিখিত হৈ গ'ল আৰু বেছিকৈ আনন্দিত এইটোৱে নিজকে ধন্য মানিছোঁ এজন সাধাৰণ সংগীত শিল্পী হিচাপে মই পদ্মশ্ৰী পখিলা বাইদেউৰ লগত ময়ো এগৰাকী সংগীত শিল্পী হিচাপে সহযোগ কৰাৰ বাবে আৰু পখিলা বাইদেউ স্বাস্থ্য ভালে থাকক পখিলা বাইদেউ দীৰ্ঘায়ু হওক আৰু এই মুহূৰ্তত অসমৰ বিভিন্ন প্ৰান্তত পদ্মশ্ৰী পখিলা লেখেৱী বাইদেউ যিটো মৰম দিছিল যিটো শ্ৰদ্ধা জনাইছিল সেইবাবে আৰু অতিকৈ আনন্দিত হৈছোঁ সেয়েহে সমগ্ৰ অসমবাসীক ধন্যবাদ দিছোঁ আৰু এটা জাতিৰ কৃষ্টি সংস্কৃতিয়ে হ'ল মূল আধাৰ সেই মূল আধাৰকে লৈ কাৰ্বি ফক চঙৰ পৰা কাৰ্বি লোকগীত সেই লোকগীতক লৈ পখিলা বাইদেউ বৰ্তমানলৈকে সমগ্ৰ অসম ভাৰততে খ্যাতিসম্পন্ন এগৰাকী শিল্পী হিচাপে পৰিচিত হৈছে আৰু তাতোকৈ বেছিকৈ ভাল লাগিছে আমাৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ লগত যিটো গীত বাইদেৱে সমল হিচাপে লৈ গৈছিল আৰু সেই গীতটো ইমান যে পপুলাৰ হৈছে ইমান জনপ্ৰিয় হৈছে এইবাবে বেছি ভাল লাগিছে আৰু শেষত কম জয় জুবিন দা আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221